সকলোকে স্বাগতম জনাইছো আজি আমাৰ আন এটা ব্লগলৈ আৰু আমি আজি গৈ আছো কলে নিজৰ পাৰ্কলৈ এয়া আমাৰ বৰ্ণালী সাজি কাছি আহিছে ধুনীয়াকৈ এফালে আমাৰ দেখিছে মামনি বাইদেউ উৱা ইমান ধুনীয়া লাগিছে আজি মানে নকবা আৰু এইকাৰণে মানে বেছিকে একদম ব্লগটো আৰম্ভ কৰিছো আৰু একদম শেষলৈকে চাব ভিডিঅ'টো আৰু মই অকমান পৰিৱেশটো দেখুৱাই আছো ৰ'ব এইফালে চাওকচোন গাড়ী ৰখি আছে আৰু ল'ৰা ছোৱালীবোৰ আহি ৰখি আছে আৰু কোনোবা দীপালী বাইদেউ বুলি বাইদেউহঁত আহিবলৈ বাকী আছে ইহঁতে আহিলে আমি আৰম্ভ কৰিম আৰু যাত্ৰা আৰু দেখুৱাই আছো একদম সম্পূৰ্ণ ভিডিঅ'টো চাব শেষলৈকে থাকিব দেই আৰু বহুত এনজয় হ'ব পুৰা তামাম মস্তি ফুল এনজয় ক'ত যায় আপোনালোক আজি ৱা চাওঁ 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 বৰ ধুনীয়া লাগিছে দেই দেখিবলৈ এইফালে এজনী আমাৰ বাইদেউ মেনা কিন্তু সপেৰা আৰু এইফালে আমাৰ ল'ৰা ছোৱালীখিনিৰ ফূৰ্তি পুৰা একদম চিঞৰি চিঞৰি আহিছে গাড়ীত আৰু আমি প্ৰথমবাৰৰ কাৰণে এইবাৰ টেম্পুত পিকনিক খাবলৈ আহিছোঁ কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অকণমান অহাত অসুবিধা হয় বেলেগ গাড়ীত হ'লে আৰু টেম্পুত আহিলে নিশ্চিন্তভাৱে তেওঁলোকে আহিব পাৰে যিহেতু তেওঁলোকে বমি কৰে আৰু এয়া আমি আহি পালোহি এতিয়া আমি দেখিছে টেম্পুৰ পৰা আৰু এইফালে আমি যিহেতু আমি ব্ৰেকফাষ্টখিনি লৈ আহিছিলোঁ ঘৰৰ পৰা আৰু তাত যিহেতু খাব নিদিয়ে ভিতৰত সেইকাৰণে আমি বাহিৰতে এয়া ধুনীয়াকৈ বাইদেউহঁতে ভগাই আছে ব্ৰেড কণী আৰু চাহ আৰু এইখিনি আমি সকলোৱে বাহিৰতে খাই ল'ম খুব ধুনীয়া এটা পৰিৱেশ ইয়াত পাহাৰীয়া জেগা আৰু এইফালে দেখিছে এইখন হৈছে মেইন গেটখন আৰু আমি খাই মেলি আহি ল'লোঁ আহি লৈ এতিয়া মই টিকেটটো কাটিব লাগিব যিহেতু 7 বছৰৰ তলৰ ল'ৰা ছোৱালী হ'লে 10 টকা হয় আৰু তাৰপিছত 7 বছৰৰ ওপৰখিনি সকলোৰ কাৰণে 20 টকা হয় টিকেটৰ দাম আৰু এয়া দেখিছে আমাৰ ল'ৰা ছোৱালীখিনিয়ে খুব ধুনীয়াকৈ শাৰী পাতি সোমাই আছে ল'ৰা ছোৱালীখিনি প্ৰথমতে সোমাই লৈছে আৰু সিহঁতৰ খুব ফূৰ্তি লাগিছে একদম আৰু বাইদেউক সেয়া ৰখাইছে বাইদেৱে মানে তামোল অকণমান আনিছিলে বেগত সেইখিনিও ৰখাই থৈ দিছে ভিতৰত আহিব নিদিয়ে কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব দেই জনাব আমি সোমাই আহিছোঁ এতিয়া ভিতৰলৈ সেই ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাম বাৰু আমাৰ ল'ৰা ছোৱালীখিনি গৈ একদম উঠিলেগৈ নিজৰ নিজৰ জেগাতে দেখিছে নহয় কিমান খেলিছে সিহঁতে এয়া আমাৰ বাইদেউ দুটা বাইদেউ একো নহয় আমি চবেই আহিছোঁ আজি অকল ষ্টুডেণ্টেই নহয় গাৰ্জেন সকলো আহিছে লগতে মই পিছফালৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ সোমাই যোৱা পৰিৱেশটো এইফালে আমাৰ বাইদেউহঁতৰ টেম্পুত আহি ভাগৰ লাগি গ'ল সেইকাৰণে অকণমান বহিছে বাইদেউহঁতে চাওকচোন ইমান ধুনীয়াকৈ বহিছে ভাবিছে কি ফটো উঠাই আছোঁ নাই নহয় মই ফটো উঠোৱা মই ভিডিঅ'হে কৰি আছোঁ বাইদেউহঁতে ভাবিছে ফটো উঠাইছে বুলি আৰু এইফালে আমি ল'ৰা ছোৱালীখিনিক চাইছোঁ খুব ধুনীয়াকৈ ইয়াতে খেলি আছে আৰু বাইদেউহঁতে বহি ইয়াতে ল'ৰা ছোৱালীখিনিকো চাইছে অকণমান বহিছে জিৰণি লৈছে আৰু এইফালে দেখিছে আমাৰ যিসকল গাৰ্জেন আহিছে তেওঁলোকে নিজৰ নিজৰ ল'ৰা ছোৱালীখিনিৰ দায়িত্ব লৈ নিজে চোৱা চিতা কৰি আছে সেইটো কাৰণে আমাৰ অকণমান ভাল হৈছে আৰু আমি এতিয়া অকণমান ওপৰলৈ যাম খুব ধুনীয়া এটা পৰিৱেশ একদম মনোমোহা এটা পৰিৱেশ আৰু অকণমান আপোনালোককো দেখুৱাই যাম শ্বেয়াৰ কৰি যাম চাই থাকিব একদম ভিডিঅ'টো শেষলৈকে আৰু এইফালে যেতিয়া অকণমান বাৰিষা দিনত অহা যায় এইখিনিত পানী হৈ থাকে যিহেতু পাহাৰৰ যিটো পানী নিজৰা পানী পৰে সেইকাৰণে ইয়াত পানী হৈ থাকে আৰু এতিয়া অকণমান শুকান বতৰৰ কাৰণে শুকান হৈ আছে আৰু এইফালে আমাৰ বৰ্ণালী আমি চাই আছোঁ আৰু এইফালে দেখিছে এটা ডাঙৰ ডাইনছৰ মোৰ পিছফালে
আৰু এইফালে দেখিছে পৰিৱেশটো অকণমান দেখুৱাই গৈছোঁ। এয়া আমি অকণমান ওপৰত আছোঁ আৰু তলৰ পৰিৱেশটো দেখুৱাইছোঁ। এয়া দেখিছে নহয়, আমি য'ৰ পৰা আহিছিলোঁ তলত সেই ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ খেলি আছে। ওপৰৰ পৰা ধুনীয়াকৈ চাই থাকিব পাৰি সিহঁতৰ পৰিৱেশটো। আৰু এইফালে চাৰিওফালে মানুহ মানে ওপৰলৈ যিমানে গৈ আছোঁ মানুহ আছেই ওপৰতো তেনেকৈ। খুব ধুনীয়া এটা পৰিৱেশ আৰু ইয়াৰ পৰা অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে দেখিছোঁ দুটা বাঘ ধুনীয়াকৈ ৰৈ আছে। আৰু এইফালে আমাৰ জানু আৰু লগতে তাইৰ লগতে আৰু দুজনীমান ছোৱালী চিতাৰিতা, কল্যাণী, আইমণি গোটেইকেইজনী খেলি আছে। এইটো অকণমান ওপৰৰ ফালে আছে, ইয়াত দেখিছে পৰিৱেশটো অকণমান ওপৰৰ ফালে আছে। আৰু ইয়াত দেখিছে ইয়াতে যিমান পাইছে সিমান খেলিছে আৰু। এইফালে দেখিছে মাইকী মানুহ এজনী ধুনীয়াকৈ জাকৈ এখন খালৈ এটা লৈ পেলাই মাছ মাৰিবলৈ গৈ আছে। আৰু এইফালে আমাৰ এটা ডলফিন, আৰু এইফালে দেখাই নাছিলোঁ চাওকচোন, সৰু ল'ৰা এটা শিলত বহি ধুনীয়াকৈ বৰশী বাই আছে। খুব ধুনীয়া এটা পৰিৱেশ। আৰু গোটেই পাৰ্কখন ঘূৰি ফুৰি আহিয়ে দেখিছোঁ তলতে এটা শিৱ মন্দিৰ আছে। আৰু শিৱ মন্দিৰটোলৈ গৈ অকণমান আশীৰ্বাদ ল'লোঁ। আৰু শিৱ মূৰ্তিৰ ওচৰত গৈ দেখিলোঁ যে এটা পাৰ চৰাই ধুনীয়াকৈ শিৱ মূৰ্তিৰ লগতে বহি আছে কান্ধত। একদম ধৰিব পাৰিছেনে আপোনালোকে? ধুনীয়াকৈ চাব, পাৰটোৱে অকণমান লৰচৰ কৰি আছে, দেখিছে নহয়? খুব ধুনীয়াকৈ আছে পাৰ চৰাই। আমি যাওঁগে ক'ত আছোঁ এতিয়া, ভিতৰত সোমাই আছোঁ। সেই অকণমান শুই লৈছোঁ। আমি ইমান বগালো নহয়, আমি পাহাৰত ন বগালো, বহুত ভিডিঅ' বনালোঁ, সেইকাৰণে অকণমান ভাগৰ লাগিছে, শুই লৈছোঁ। আৰু ইমান ধুনীয়া এটা ডাঙৰ টেডি ৰাখি থৈ দিছে ইয়াত, কালাৰ লাগিছে। আৰু এটা টেণ্ট আছে, সেইটো কিন্তু বহুত ফুল এচি ফিটিং কৰা আছে দেই, একদম বিৰাট ভাল লাগিছে দেই, একদম ফুল মস্তি কৰিছোঁ আমি ন, এচি ফিটিং ফুল মস্তি। এনজয় ইয়োৰ লাইফ, এনজয় ইয়োৰ লাইফ। কাল হয় না হয় নে নহয়? ইয়েছ, কালি থাকো নে নাথাকো কি ঠিক আছে। সেইকাৰণে আজি আমি একেবাৰে ফুল মস্তি কৰি লৈছোঁ। আৰু আজি আমি আহিছোঁ মূল্য নাই ল'ৰা ছোৱালীখিনিৰ লগত আহি, মানে আমি বিশেষকৈ আমি নিজে ল'ৰা ছোৱালীৰ নিচিনা লাগি গৈছে আমাৰ। আমি ইমান নকৰা কাম ল'ৰা ছোৱালী সোমোৱা জেগাত আমি ডাঙৰ দুজনী সোমাই লৈছোঁ। আৰু ল'ৰা ছোৱালীবিলাকে আমাক জুমি চাই আছে। আমি ক'ত সোমাই আছোঁ বাৰু? এইটো টেণ্টত সোমাই আছোঁ। বাহিৰৰ পৰা দেখাই দিবলৈ, বাহিৰৰ পৰা দেখাই দিছোঁ অকণমান। আৰু ল'ৰা ছোৱালীখিনি আৰু একেবাৰে শেষত আমি সকলোৱে ইয়াতে খাই লওঁ। আৰু আমি অৰ্ডাৰ কৰিছিলোঁ পৰঠা, আৰু গোটেই ল'ৰা ছোৱালীখিনিক বহাই দিছোঁ প্ৰথমতে, যিহেতু সিহঁতৰ একদম দৌৰি ঢাপৰি একদম ভোক লাগি গৈছেগৈ। আৰু সেইকাৰণে সিহঁতক আগতে খুৱাই লৈ একেবাৰে শেষত আমি খাবলৈ লৈছোঁ। আমাৰ জানু বহি গৈছে, এফালে বাইদেউ দীপালী বাইদেউ বহি গৈছে, আৰু আমি একেবাৰে শেষত খাবলৈ লৈছোঁ। একেবাৰে খাই বৈ লৈ আমি এতিয়া যাবলৈ ওলালোঁ। যাবলৈ ওলোৱা সময়ত অকণমান বেয়াও লাগিছে, তথাপি এতিয়া সন্ধিয়া হৈ গ'ল, যাবলৈ ওলালোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।